সন্মানীয় আমাৰ জুবিনৰ অনুৰাগীসকল আৰু সন্মানীয় সংগীত প্ৰেমী ৰাইজ, আজি আমি সকলোৱে জানো যে আমাৰ অসমৰ ইয়াৰ আমঠ আমাৰ সকলোৰে শ্ৰদ্ধাৰ গণশিল্পীগৰাকী আমাৰ মাজত নাই। আমি সেই আজি নেৰেহাট এই অঞ্চলৰ যুৱকসকলে মিলি আমাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰি থকা আমাৰ মাহমীয়া জিলা পৰিষদৰ সন্মানীয় সদস্য আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক আমাৰ জুবিন গাৰ্গৰ হৈ দুই এষাৰ তেখেতৰ মন্তব্য ৰাইজৰ আগত আগবঢ়াবলৈ অনুৰোধ জনাইছে। আৰ্থিক সাহায্য কোনোবাই দি ভাবে আমি জানো কিন্তু এখানে যিখিনি কৰি গৈছে আমাৰ কাৰণে যিটো নাম দি গৈছে গোটেই বিশ্বতে তাৰ নামটো যদিও মানে সাগৰত পানী ব্যক্তিজন ডুবি গৈছে কিন্তু নামটো আমাৰ মাজত ৰাখি গৈছে আৰু চিৰদিনে আমাৰ মাজত অমৰ হৈ থাকিব বুলি আমাৰ মনত এনেকৈ ঠাই লৈছে। কিন্তু কিহৰ যোগেদি ভিতৰত থকা নিজৰ অনুভৱখিনি আমাৰ এই বিশ্ব দৰবাৰত প্ৰথমে আমাৰ অসমৰ হৈ গান গাই অসমৰ পৰা আজি গোটেই বিশ্বজুৰি নাম দিব পাৰিছে যোনে জুবিন গাৰ্গ। ই যিকোনো কাষ্টৰ যিকোনো কমিউনিটিৰে লগ থাকিলে ই চবৰে হৃদয়ত হৈ গৈছে। তো আমি এনেকৈ অমৰ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰি যাব লাগে। আজি যদিও আমি ইয়াত বিভিন্ন ধৰ্মৰ মানুহ আছো, আমি চিৰদিনে আমাৰ ভাৰতবৰ্ষ বিভিন্ন ধৰ্মৰ মানুহে একেলগে বসবাস কৰি আছো আৰু এনেকৈ থাকি যাম যাতে অনুভৱটো আহে বিভিন্ন প্ৰকাৰে মানুহ আগলৈ থাকিব পাৰে। আমি আশা কৰিছোঁ তেখেতৰ দৰে যাতে আমাৰ মাজত আৰু নতুন নতুন জুবিন গাৰ্গৰ জন্ম হয়। আমি যাতে উলিয়াই আনিব পাৰোঁ জুবিন গাৰ্গৰ দৰে আমাৰ যুৱ প্ৰজন্মক। কৈছোঁ মই কথাটো ইয়াত প্ৰগ্ৰামটো কৰা হৈছে কিন্তু ক'বলৈ ভিতৰৰ পৰা মোৰ আৰু কথা নাই তেখেতলৈ এইখিনি মোৰ ধন্যবাদ। এইখিনিতে মই আমাৰ মাজত আমাৰ সমাজসেৱক আমিনুল ইছলাম চাহাব আছে, তেখেতক আমি অনুৰোধ কৰিম যে প্ৰয়াত আমাৰ শিল্পী যুৱ প্ৰজন্মৰ হাতধৰক জুবিন গাৰ্গ, তেখেতৰ সংগীতৰ যি গভীৰতা সেয়া আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিম। তথাপিও তেখেত যিহেতু আজি আমাৰ মাজত নাই, তেখেতৰ হৈ দুই এষাৰ আমি আমিনুল হকৰ মুখেৰে শুনিব বিচাৰিছোঁ। উপস্থিত আজি আমাৰ মহময়া জিলা পৰিষদৰ মাননীয় সদস্য ডাঙৰীয়ানী, সভাত উপস্থিত আমাৰ সমাজৰ আই মাতৃসকল, বন্ধু বান্ধৱসকল, আজি আমাৰ কাৰণে বৰ শোক আৰু পৰিতাপৰ দিন। কাৰণ আমি অসমৰ গৌৰৱ, অসমৰ যুৱ সমাজৰ হাৰ্টথ্ৰ' জুবিন গাৰ্গ ডাঙৰীয়া আমি হেৰাই পেলাইছোঁ। গতিকে আমি তেওঁৰ সোঁৱৰণিত আজিৰ এই দিনটোত আমি এটা কাৰ্যসূচী ৰাখিছোঁ, শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। আমি আশা ৰাখিম যাতে তেওঁৰ পথ অনুসৰণ কৰি যুৱ সমাজে যাতে অহা দিনত ভাল এজন সংগীতজ্ঞ হ'ব পাৰে। তাৰ কাৰণে আমি সমাজৰ যুৱ সমাজক বিশেষ কৰি আহ্বান কৰিম। লগতে তেওঁ যি দায়বদ্ধতা আছিলে সমাজৰ প্ৰতি বিশেষ লেখত ল'বলগীয়া, গতিকে অহা দিনত আমি তেওঁৰ পথ অনুসৰণ কৰি তেখেতক আমি সদায় আমাৰ আত্মাত চিৰস্থায়ী কৰি ৰাখিম আৰু তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। কৰি মোৰ এই চমু বক্তব্য ইয়াতে সামৰিছোঁ। জয় হিন্দ, জয় অসম। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে আমাৰ এজন যুৱ শিক্ষক, তেখেত জুবিন বলিয়া। মই নিজেই জানো জুবিনৰ একনিষ্ঠ এক অনুৰাগী। মই তেখেতৰ মুখেৰে দুই এষাৰ শুনাৰ বাবে আহ্বান জনাইছোঁ। নমস্কাৰ, আসসালামু আলাইকুম, শুভ সন্ধিয়া।
কি কম এই পিছতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আৰম্ভ কৰিম। গতিকে আপোনালোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে দোকানৰ সন্মুখত নাথাকি অলপ আগবাঢ়ি আহক। নিজে মানুষ না থাকলে এলে করে লাভ আছে মানুষ তাই আসল মানুষ। আসসালামু আলাইকুম, এটা হলো নয়াহাট। আজকে দেখেন এই জুবিন গার্গ যে মারা গেল তার শ্রদ্ধাঞ্জলি।